হাজোৰ বৰম্বৈত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। 3 পুত্ৰ আৰু পিতৃয়ে মিলি হত্যা কৰিলে এগৰাকী লোকক। ব্যৱসায়ীৰ পৰা সামগ্ৰী লোৱা নোলোৱা কেন্দ্ৰ কৰি সৃষ্টি হৈছিল বিতৰ্কৰ। সাধাৰণ বিতৰ্কক কেন্দ্ৰ কৰি পিছলৈ মাৰপিটত লিপ্ত হৈ ব্যৱসায়ীৰ আক্ৰমণত বলি হৈ প্ৰাণ হেৰুৱালে এগৰাকী লোকে। ব্যৱসায়ী প্ৰবন আলী আৰু 3 পুত্ৰ ক্ৰমে আফজাল আলী, তফাজ্জুল আলী আৰু ফখৰুদ্দিন আহমেদে মিলি গ্ৰাহক চিৰাজুল্লাহ আলীক উপৰ্যুপৰি মাৰধৰ কৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চিৰাজুল্লাহ আলীক হাজো স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও অচেতন অৱস্থাত থকা চিৰাজুল্লাহ আলীক লগে লগে উন্নত চিকিৎসাৰ বাবে নাৰায়ণা হস্পিতাললৈ প্ৰেৰণ কৰা হয়। অৱশেষত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় চিৰাজুল্লাহ আলীৰ। ৰবিবাৰে সংঘটিত হোৱা ঘটনা উচিত তদন্ত বিচাৰি নিশা পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। যোৱাকালি যি মৰ্মান্তিক ঘটনাটো ঘটি গ'ল, তেওঁ মোৰ মাজু দাদা চিৰাজুল্লাহ আলী। যোৱাকালি তেওঁ বজাৰলৈ গৈছিলে, কিন্তু পূৰ্বতে তেওঁ পৱন আলী বুলি এজন মানুহৰ তেওঁ তৰ্জাৰ দোকানী, তেওঁক তৰ্জা বনাব দিছিলে। কিন্তু তৰ্জাটো ডেলিভাৰী লোৱা নোলোৱা লৈ পেলাই সেই সময়তে তেওঁৰ লগত বাকবিতণ্ডা হয়। কিন্তু মাজু দাদা সেই কামৰ কাৰণে তেওঁ প্ৰস্তুত নাছিল, তেওঁ কিবা বেলেগ কামত গৈছিলে। কিন্তু পৱন আলীয়ে আহি তেওঁক ফ'ৰ্চ কৰিছিল যে আজিয়ে লৈ যাব লাগিব। সেই ধৰণত তেওঁলোকৰ বাকবিতণ্ডা হৈছিল। কিন্তু এই বাকবিতণ্ডা হৈ থকাৰ সময়তে তেওঁৰ 2জন পুত্ৰ, এজন আফজল আলী আৰু আনজন পুত্ৰই তেখেতক পিছফালৰ পৰা আক্ৰমণ কৰে। আৰু সেই সময়তে মোৰ মাজু দাদা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আৰু তাৰপিছত আমি তেখেতক চিকিৎসালয়লৈ লৈ যাওঁ। কিন্তু ডক্টৰে বহুতখিনি চেষ্টা কৰিছে, কিন্তু তেখেতক বচাব নোৱাৰিলে। আপোনালোকে থানাত এজাহাৰ দাখিল কৰিছে? আমি অলৰেডি হাজো থানাত এখন এজাহাৰ দাখিল কৰিছোঁ। আৰু আমি এইটোৱে বিচাৰিছোঁ যে এনেকুৱা এটা মৰ্মান্তিক ঘটনা ঘটি গ'ল, আৰু এই ঘটনাৰ এটা উচিত তদন্ত আমি বিচাৰিছোঁ। আৰু প্ৰশাসনে যাতে দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ে, এয়া আমি প্ৰশাসনৰ ওচৰত অনুৰোধ। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, TH365।